हेलो ভিউয়ার্স মই আজিও এটা নতুন ভিডিও লৈ আহিলোঁ আপোনালোকক আজি এই যে আপোনালোকে দেখা পাই আছে দৰ্জাবিলাক হেতু মেইন দৰ্জা হেতু ডিজাইন ইফালে দেখা পাই আছে হেতু ডিজাইন আৰু ইয়াৰ ভিতৰতে আৰু এটা দৰ্জা দেখা যায় হেতু পাটৰ মানে মেইন দৰ্জা হেৰ এই দৰ্জাটো ৰাউন্ড হ'ব মই এইবিলাক আজি আপোনালোকক ডিটেইলছ দেখাম আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নতুন মানুহ হ'লে কাৰণ ইয়াৰ নেক্সট ভিডিওটো সকলোতকৈ আগতে পাব মই বহুত ভিডিও দিয়া আছে মোৰ এইবিলাক ভিডিও চাব পাৰে আপোনালোকে যদি ভাল লাগে লাইক শেয়াৰ কৰি দিব আজি যে মই আলোচনা কৰিম আপোনালোকক এই মেইন দৰ্জাটো আপোনালোকে চাই ল'ব কেনেকুৱা ডিজাইনত দিছে আৰু কেনেকুৱা ধৰণৰ হ'ব কেনেকৈ বহাইছে আৰু এই ৰাউণ্ডটো যে দেখা পাই আছে এইটো অকল 10 ইঞ্চি গাঁথনি আছে এই গাঁথনিখন ৰাউণ্ডটো চাই লওক কি ধুনীয়াকৈ বনাই দিছে আৰু ইফালে যে ডিজাইনখন কৰি দিছে সেইটোও মই দেখাম আৰু ইফালে আৰু আগফালে আৰু ডিজাইন আছে কেনেকৈ 10 ইঞ্চি গাঁথনি আপোনালোকৰ ফুটা এখনে কেনেকৈ ৰাখি দিছে মই এইবিলাকো আপোনালোকক দেখাই আছোঁ নিজে কেনেকুৱা ডিজাইন কৰে মই এইবিলাকে দেখাই আছোঁ অনলি ইটাৰ ডিজাইন আৰু মোৰ কামখিনি গোটাই প্ৰায় 2-3 দিনমান কৰিলে গাঁথনিখিনি ক্লিয়াৰ হ'ব যেহেতু দেখা পাই আছে ইয়াতে বাকী আছে এইবিলাকো ক্লিয়াৰ হৈ যাব বেছি কথা নাপাতো ভিডিঅ'টো লৈ যাম ৰাউণ্ডটো দেখা পাই আছে সেইটো অকল 10 ইঞ্চি গাঁথনিত ৰাউণ্ড আৰু আপোনালোকক যে মই ক'লোঁ এই ওপৰৰ গাঁথনিখন চাওক কেনেকৈ অকল লিণ্টাৰৰ ওপৰত গাঁথনি কৰি দিয়া গৈছে ইয়াতে কিন্তু কোনো পোষ্ট নাই সেইটো এনেকুৱাই ডিজাইন এই ডিজাইনটো কেনেকৈ কৰিলোঁ মই ইয়াৰ আগতে আপোনালোকক দেখাইছোঁ যে কি চিষ্টেমত এই কামখন কৰা গৈছিল মই সেইটো আপোনালোকক ডিটেইলছ বুজাই দিম আপোনালোকে ভাবব যে সেইটো বোলে 5 ইঞ্চি গাঁথনি নহয় সেইটো 10 ইঞ্চি গাঁথনি 10 ইঞ্চিয়ে পোষ্ট এনেকৈ 10 ইঞ্চিয়ে তলি লগাই দিয়া গৈছে আৰু সেইটো গাঁথনিখনো 10 ইঞ্চি মই একদম ভালকৈ দেখাই আছোঁ আপোনালোকে চাইছে দেখা পায় 10 ইঞ্চি গাঁথনি সেইটো আৰু ইফালে অকল নহয় এইটো মেইন দৰ্জা হয় সেই মেইন দৰ্জাখন অলপ ডিজাইন হ'ব সেইকাৰণে এনেকৈ দিছে আৰু ইয়াতে যে পোষ্টটো গেপ দেখা পায় সেইটো কলাৰ চটৰ এখন গেট লাগিব মানে স্লাইডিং গেট গ্ৰিলৰ এই স্লাইডিং গেটখন ইয়াতে ফিটিং কৰি দিলে সেইটো পাৰ্ট ইফালৰ আৰু চিৰিৰ ওপৰেদি সেইটো বেলেগত যাব তলত যাব আৰু ইফালেও সেম গাঁথনিখন কৰি দিয়া গৈছে ইয়াতে চাব আপোনালোকে পোষ্টৰ এখন নাই সেইটো কেনেকুৱা কৰি দিয়া গৈছে ছাদৰ লগত কানেকশ্যন কৰি ৰটেদি ফাঁচে এনেকৈ টানা মাৰি মই সেইটো ভিডিঅ' দিয়া আছে আপোনালোকে চালে গমেই পাব আৰু যদি নতুন মানুহ হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইয়াৰে নেক্সট ভিডিঅ' আগতো পাব আৰু মোৰ আগৰ যিবিলাক ভিডিঅ' দিয়া আছে এইবিলাকো চাব পাৰিব ইয়াতে মই যেটো আপোনালোকক কথা কম আজি যে এই 10 ইঞ্চি ৰাউণ্ডখন চাই ল'ব কিমান ধুনীয়াকৈ বনাই দিয়া গৈছে আৰু যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব একদম পাৰফেক্ট কৰি দিয়া গৈছে ইয়াতে মই অলপ দূৰৰ পৰা দেখাম দূৰৰ পৰা দেখালে একদম ধুনীয়াকৈ দেখা যাব মই দেখাই আছোঁ আপোনালোকে চাই ল'ব কেনে হৈছে একদম পাৰফেক্ট কৰি ৰাউণ্ড কৰি দিয়া গৈছে একদম ধুনীয়া হৈ গৈছে এইখিনিও চাই লওক সেইটো যেতিয়া ডিজাইন হ'ব ইয়াতে গ্লাছ এখন ফিটিং হ'ব মই ক্লিয়াৰ হ'লে গোটাই দেখাম আপোনালোকক আৰু ইয়াতে ইয়াৰ ওপৰত একোই নহয় কাৰণ ইয়াতে গাঁথনি কৰি ব্লক কৰি দিব যেহেতু সেইটো ড্ৰয়িং ৰুম হ'ব মানুহ আহি ইয়াতে সোমাব আৰু এইখন বাৰান্দা এইফালে চিৰি এখন আছে এনেকৈ উঠি আহি এনেকৈ স্লাইডিং গেটখন থাকিব এই গেটেদি সোমাই যাৰ ইফালে যোৱাৰ দৰকাৰ তাইহে গেটেদি সোমাব ৰাউণ্ড কৰি দিয়া গৈছে দৰ্জাখন কি ধুনীয়াকৈ ৰাউণ্ডটো বনাই দিছে আপোনালোকক মই সেইটো গোটাই দেখাই আছোঁ কাৰণ ওচৰৰ পৰা দেখাই আছোঁ দূৰৰ পৰা দেখালে আপোনালোকে গমেই পাব কেনেকৈ ৰাউণ্ডটো হৈছে কাৰণ এই ৰুমটোৱে বহুত মডেলিং হ'ব মই তেতিয়াও দেখাম আৰু ইণ্টেৰিয়ৰ ডিজাইন যেটো আছে মই আপোনালোকক সেইটো দেখাম যে চিষ্টেমটো কেনেকুৱা মই এইটো ভিতৰ সাইডৰ পৰা দেখাই আছোঁ ইয়াৰে ভিউটো কেনে লাগিব আপোনালোকক যদি ভাল লাগে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব বেছি যাতে সকলোৱে চাব পাৰে কাৰণ সেইটো ৰুমৰ ভিতৰৰ পৰা দেখা পাই আছে সেইকাৰণে আণ্ডাৰ দেখা পাই আছে মই বাহিৰৰ পৰা দেখাই আছোঁ দৰ্জাখন ওচৰৰ পৰা দেখালোঁ সেইটো হয় একদম ধুনীয়াকৈ ৰাউণ্ড কৰি দিছে সেইটো আপোনালোকে ভাবিব পাৰে যে সেইটো ইমান ডাঙৰ দৰ্জা হ'ল নহয় ইয়াতেও ডিজাইন আছে পাল্লাখন একফালে ফিক্স হ'ব আৰু একফালে পাল্লা হ'ব তাৰমানে যেতিয়া পাল্লাবিলাক ফিটিং কৰিব মই সেইটো ভিডিঅ' আপোনালোকক দেখাম মেইন হ'ল ঘৰৰ ডিজাইনটোৱে মেইন কাৰণ সেইটো ফ্ৰণ্ট ছাইড মই য'ত থিয় হৈ আছোঁ ইফালে মেইন ৰাস্তা সেইটো চাই লওক এনেকৈ ৰাস্তা এটা গৈছে সেইটো দিয়ে মানুহ অহা যোৱা কৰে এনেকৈ আহি সেইখন যে মই য'ত থিয় আছোঁ সেইটো এটা বেলকনি এই বেলকনিটোৰ পৰা আপোনালোকে যদি সেইটো ছাইডত চাই এই পোষ্টটো চাব আপোনালোকে কিমান ধুনীয়া কৰি দিছে আৰু এই বেলকনিখন এইখনত আৰু এটা বেলকনি আছে সেই বেলকনিখন অকল গিলাছে হ'ব আৰু এইফালে আপোনালোকৰ যেটো এই ৰাউণ্ড দৰ্জাখনৰ কথা কৈছোঁ সেইটো চাই ল'ব কেনেকৈ বনাইছে বা কি ডিজাইন দিছে আৰু কেনেকুৱা দিব মই অল ডিটেইলছ আপোনালোকক দি থাকিম এটাকৈ যেতিয়া যিখিনি কাম হয় মই তেতিয়া এইখিনিয়ে দেখাম যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ' মই এইখিনিতে শেষ কৰিলোঁ ইয়াৰ নেক্সট ভিডিঅ'ত লগ পাম